হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো এটা স্পেচিয়েল টপিকৰ ওপৰত আমি আলোচনা কৰিম। আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ADRE 2.0, যোনটোৰ ৰিচেণ্টলি ৰিটেন এক্সামিনেশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিলে। এতিয়া যিসকলে ছাকচেছফুলি ক্লিয়াৰ কৰিলে তেওঁলোকে নেক্সট ষ্টেজৰ কাৰণে ৱেইট কৰি আছে। নেক্সট ষ্টেজত এতিয়া স্কিল টেষ্ট হয়নে, অৰেল হয় বা ইণ্টাৰভিউ হয়, সেইটোৰ ওপৰত কোনো ক্লেৰিফিকেশ্যন দিয়া নাই SLRCৰ ফালৰ পৰা, মানে অফিচিয়েল কোনো ক্লেৰিফিকেশ্যন দিয়া নাই। চ' সেইটো কাৰণে আপোনালোকে অলপ ৱেইট কৰিব লাগিব। আৰু লগতে এপ্ৰিল মাহত যে হ'ব তাৰ নিশ্চয়তা কম আছে, কাৰণ এপ্ৰিল মাহত পঞ্চায়ত ইলেকশ্যন আছে। চ' মষ্ট প্ৰবেবলি মে' মাহৰ পৰা আপোনালোকৰ নেক্সট ষ্টেজৰ প্ৰচেছটো ষ্টাৰ্ট হ'ব। আৰু লগতে আপোনালোকে এইটো টপিকৰ ওপৰত মোক বহুতে ভিডিঅ' বনাবৰ কাৰণে ৰিকুৱেষ্ট কৰিছিলে। চ' সেইটো কাৰণে মই বনাইছোঁ আৰু আপোনালোকৰ কিছুমান কুৱেশ্যনৰ উত্তৰ দিম। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল যে কিমান স্ক'ৰ ছেফ হ'ব ফাইনেল চিলেকশ্যনৰ কাৰণে, ঠিক আছে। হোৱাট উইল বি এ ছেফ স্ক'ৰ এবভ দি কাট অফ মাৰ্কছ ফৰ ফাইনেল চিলেকশ্যন। চূড়ান্ত বাছনিৰ বাবে কাট অফ নম্বৰৰ ওপৰত সুৰক্ষিত নম্বৰ কিমান হ'ব, ঠিক আছে। এইটো কুৱেশ্যনৰ এনচাৰ দিম। আৰু লগতে should the SLRC select candidates for the next stage at a 1.3 or 1.4 ratio, 1:3 or 1:4 ratio instead of 1:2? SLRC মানে ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যনে পৰৱৰ্তী পৰ্যায়ৰ বাবে 1:2ৰ পৰিৱৰ্তে 1:3 বা 1:4 অনুপাতত প্ৰাৰ্থী বাছনি কৰা উচিত নেকি, ঠিক আছে। চ' এই দুটা কুৱেশ্যনৰ মই এনচাৰ দিম। চ' প্ৰথমটো হৈ গ'ল যে আপোনালোকে মোক সুধি থাকে যে আপোনালোকে কাট অফ মাৰ্কছতকৈ 1 মাৰ্কছ, 1.2, 1.5 মাৰ্কছ, 2 মাৰ্কছ, 3 মাৰ্কছ, 5 মাৰ্কছ, 10 মাৰ্কছ ওপৰত পাইছে। চ' আপোনালোকৰ ফাইনেল চিলেকশ্যন হোৱাৰ সম্ভাৱনা কিমান আছে, ঠিক আছে। এইটো এনচাৰ মই আপোনালোকক দি আছোঁ আজি। চাওক, কথাটো হ'ল এইবাৰ যিহেতু 1:2 ৰেচিঅ'ত চিলেকশ্যন কৰিছিলে, আই থিংক লাষ্ট টাইমো 1:2 ৰেচিঅ'তে চিলেক্ট কৰিছিলে। চ' 1:2 ৰেচিঅ'ত চিলেক্ট কৰিছে মানে এটা পষ্টৰ এগেইনষ্টত দুজনকৈ কেণ্ডিডেট বাছনি কৰা হৈছে নেক্সট ষ্টেজৰ কাৰণে। আৰু লগতে আৰু এটা কথা হৈ গ'ল, যদিহে কোনোবাই একে সমান স্ক'ৰ কৰিছে, মানে একে সমান মাৰ্কছ বা একে সমান নম্বৰ পাইছে, ছাপ'জ কোনোবা এজন কেণ্ডিডেটে 120 পাইছে, তেনেকুৱা ধৰণৰ 120 পোৱা কেণ্ডিডেট 5জনমান আছে। চ' সেই 5জনকে নেক্সট ষ্টেজৰ কাৰণে চিলেক্ট কৰিছে। এতিয়া কথাটো হ'ল যে যিহেতু এটা পষ্টৰ এগেইনষ্টে দুজনকৈ লৈছে বা একে নাম্বাৰ যিসকলে সমান সমান মাৰ্কছ স্ক'ৰ কৰিছে তেওঁলোকক এজন বুলি ধৰা হৈছে। এতিয়া যদি কোনোবাই যদি কাট অফ মাৰ্কছ, ধৰক মই ছাপ'জ কৈছোঁ জেনেৰেল মেলৰ ডিগ্ৰী উইথ কম্পিউটাৰৰ কাট অফ মাৰ্কছ 117। এতিয়া ধৰক সেই এটা পষ্টৰ এগেইনষ্টে দুজনকৈ কেণ্ডিডেট পাইছে, ধৰক সেই দুজন কেণ্ডিডেটছৰে ধৰক 117 সমান উঠি আছে, কাট অফৰ মাৰ্কছৰ একজেক্ট সমান। এতিয়া নেক্সট ষ্টেজত কি থাকিব সেইটোতো নাজানো, স্কিল টেষ্ট থাকিব পাৰে বা ইণ্টাৰভিউ থাকিব, যিয়ে নাথাকক নেক্সট ষ্টেজত। ছাপ'জ নেক্সট ষ্টেজটোত লাষ্ট টাইম চাগে 25 মাৰ্কছৰ আছিলে। চ' এইবাৰ 25 মাৰ্কছ ধৰি ল'লোঁ। এতিয়া তেওঁলোকৰ যিহেতু 117 নম্বৰ ধৰক দুজনৰে আছে। চ' দুজনৰ ভিতৰত এজনে চাকৰি পাব, মানে আকৌ নেক্সট 25 মাৰ্কছৰ ভিতৰত কোনে কিমান পাব। ছাপ'জ এজনে নেক্সট 25 মাৰ্কছৰ ভিতৰত 20 পালে, এজনে 21 পালে। চ' যোনজনে 20 পাব 25 মাৰ্কছ প্লাছ 175 মাৰ্কছ যিহেতু ৰিটেনত আছিলে, 200 মাৰ্কছৰ ভিতৰত টোটেলটো কৰি পেলাই ফাইনেল চিলেকশ্যন ডিচাইড কৰা হ'ব। ডিচাইডিং ফেক্টৰ হ'ব টোটেল মাৰ্কছটো, মানে ৰিটেন এক্সামিনেশ্যনৰ মাৰ্কছ প্লাছ স্কিল টেষ্টৰ মাৰ্কছ, ঠিক আছে, মানে নেক্সট টেষ্টটোৰ মাৰ্কছ। চ' টোটেল 200 মাৰ্কছৰ ধৰক 117 যিহেতু পাই আছিলে এজনে, আৰু যদি 21 মাৰ্কছ পায় তেতিয়াহ'লে কিমান হ'ব, 138 হ'ব, ঠিক আছে। আৰু এজনে যদি অকল 20 মাৰ্কছ পায় তেনেহ'লে 137 হ'ব। চ' তেনেকৈ যদি চাওঁ তেতিয়াহ'লে আপোনালোকৰ গৈ পেলাই যোনজনৰ 1 মাৰ্ক হ'লেও বেছি থাকিব তেওঁ চাকৰি পাব। চ' তেনেকুৱা ধৰণৰ কথা। এতিয়া কাট অফ মাৰ্কছৰ যদি কোনোবাই একজেক্টলি কাট অফ মাৰ্কছতো আছে, তেওঁ নেক্সট টেষ্ট বা স্কিল টেষ্টৰ কাৰণে যিয়ে নহওক নেক্সট টেষ্টটোত সেইটো কাৰণে প্ৰিপেৰেশ্যন কৰি থকাটো উচিত, কাৰণ আপোনালোকৰ চিলেকশ্যন হৈ যোৱাৰ সম্ভাৱনা আছে। এনেকুৱা নহয় যে এইটো এটা মিথ বা অন্ধবিশ্বাস লৈ নাথাকিব যে আপোনালোকে কাট অফ মাৰ্কছতকৈ 3-4 নম্বৰ বেছি পালে মানে চিলেকশ্যন নহ'ব, তাতকৈ বেছি পালে চিলেকশ্যন হ'ব, 10 নম্বৰ 15 নম্বৰ বেছি পালেহে চিলেকশ্যন হ'ব, তেনেকুৱা বুলি একো কথা নাই। যিহেতু এটা পষ্টৰ এগেইনষ্টে দুজনকৈ কেণ্ডিডেটছ হৈছে, কিছুমানৰ ক্ষেত্ৰত হয়তো তেনেকুৱা হ'ব পাৰে, 5 নম্বৰ 10 নম্বৰ বেছি পালে মানে চিলেকশ্যন হ'ব পাৰে বেছিকৈ। যদি এই স্কিল টেষ্ট কাৰোবাৰ যদি অকণমানো বেয়া হয় তেতিয়াহ'লে ৰিটেন এক্সামিনেশ্যনৰ ৰিজাল্টে বচাই দিয়ে। কিন্তু ইয়াতো সেই তেনেকুৱাই হ'ব যে যদি কাট অফ মাৰ্কছৰ অলমষ্ট সমানো পাইছে তথাপিতো আপোনালোকে নিৰাশা হ'ব নালাগে, আপোনালোকৰ চিলেকশ্যনৰ চান্সেছ বাঢ়ি থাকিব। কাৰণ 1:2 ৰেচিঅ'ত লৈছে আৰু বহুত কেইজন কেণ্ডিডেটছে একেই মাৰ্কছ পোৱা কেণ্ডিডেটছো থাকিব পাৰে যিসকলে নেক্সট ষ্টেজলৈ গৈছে, তেনেকুৱা ধৰণৰ কথা। ইয়াতে ডিচাইডিং ফেক্টৰটো ৰিটেন এক্সামিনেশ্যন প্লাছ স্কিল টেষ্ট দুইটা মিলাই পেলাই হ'ব। এতিয়া ছাপ'জ এজন কেণ্ডিডেটছে 117 কাট অফ মাৰ্কছ আছিলে, এজন কেণ্ডিডেটছে পাই আছে 125 মাৰ্কছ, আৰু এজনক চিলেক্ট কৰিলে সেইজনে পাই আছে 120 মাৰ্কছ। 120, 125 দুজনে পাই আছে। 125 পোৱাজনে ধৰক স্কিল টেষ্টত গৈ পেলাই
25ৰ ভিতৰত 10 পালে ঠিক আছে তেওঁৰ স্ক'ৰ কিমান হ'ল 125% 135 আৰু যোনজনে 120 পাই আছিলে 120 পাই থকাজনে আকৌ স্কিল টেষ্টত গৈ পেলাই কি বুলি কয় 20 মাৰ্কছ স্ক'ৰ কৰিলে 10ৰ জেগাত চ' 140 হৈ গ'ল এজনৰ 135 হৈ গ'ল এজনৰ 140 হৈ গ'ল চ' অবভিয়াছলি যোনজনে ৰিটেন টেষ্টত কম পাই আছিলে 5 নম্বৰ তেওঁৰো কিন্তু ফাইনেল চিলেকশ্যন হৈ গ'ল কাৰণ তেওঁ স্কিল টেষ্টত গৈ পেলাই ভাল মাৰ্কছ স্ক'ৰ কৰিলে ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা ইয়াতে কোনো তেনেকুৱা ফেক্টৰ নাই সেইকাৰণে সেই মিথটো লৈ নাথাকিব যে আপোনালোকৰ কাট অফ মাৰ্কছৰ ওচৰে পাজৰে আছে বুলি আপোনালোকৰ চিলেকশ্যন নহ'ব কেতিয়াবা কাট অফ মাৰ্কছৰ সমান হ'লেও চিলেকশ্যন হোৱাৰ সম্ভাৱনা বেছি থাকে চ' এনেকুৱা নহয় যে আপোনালোকৰ নহ'ব পাৰে হ'বও পাৰে মানে কথাটো তেনেকুৱা প্ৰবেবিলিটি আছে হ'বও পাৰে ঠিক আছে চ' সেইটো কাৰণে আপোনালোকে এইটো কুৱেশ্যন প্ৰত্যেকটো কি বুলি কয় ইউটিউব চেনেলতে এইটো সুধি থকাৰ কোনো দৰকাৰ নাই যে মোৰ ইমান মাৰ্কছ বেছি আছে ফাইনেল চিলেকশ্যন হ'বনে নহ'ব এইবিলাক কুৱেশ্যনৰ আনচাৰ আপোনালোকে কোনেও দিব নোৱাৰে চ' বেচিকলি কোনোবাই কিবা এটা কৈ দিব আপোনালোকৰ মনটো এনেই বেয়া লাগিব চ' মই যদি অপটিমিষ্টিক হৈ পেলাই পজিটিভ ৱেত যদি কথাটো কওঁ তেতিয়াহ'লে কাট অফ মাৰ্কছৰ সমানে সমানে থাকিলেও আপোনালোকৰ চিলেকশ্যন হোৱাৰ সম্ভাৱনা বা প্ৰবেবিলিটি আছে ঠিক আছে চ' এইটো উত্তৰ মই আপোনালোকক দিলোঁ আৰু নেক্সটটো হৈ গ'ল এইটো ৰিকুৱেষ্ট কৰিছিলে যে এই ইছ্যুটো অলপ ৰেজ কৰিবৰ কাৰণে যে 1:2 ৰেচিঅ' চিলেক্ট কৰিলে কিন্তু 1:3 বা 1:4 ৰেচিঅ'টো চিলেক্ট কৰিবলৈ পাৰিছিলে চ' মই এইটোৱে কথা ক'ম যে অফক'ৰ্ছ SLRCয়ে যিহেতু এটা ইমান ডাঙৰ এক্সামিনেশ্যন কণ্ডাক্ট কৰিছে ইমানখিনি পষ্টৰ কাৰণে চ' ইয়াতে 1:2ৰ জেগাত 1:2 কি বুলি কয় অনুপাতৰ জেগাত 1:3 বা 1:4 ৰেচিঅ'ত এটা পষ্টৰ এগেইনষ্ট 3জন বা 4জনকৈ বাচিব পাৰিলেহেঁতেন বাছনি কৰিব পাৰিলেহেঁতেন কেণ্ডিডেট তেতিয়া অকণমান কাট অফ মাৰ্কছটো হয়তো কমিলেহেঁতেন জেনেৰেল মেল ডিগ্ৰী উইথ কম্পিউটাৰ যিহেতু 117 মাৰ্কছ আছিলে তেতিয়া হয়তো 112 110 112লৈকে কাট অফ মাৰ্কছটো নামি আহিলেহেঁতেন কিন্তু কথাটো হ'ল যে 4জন চিলেক্ট কৰক বা 3জনে চিলেক্ট কৰক এটা পষ্টৰ এগেইনষ্ট লাষ্টত আল্টিমেটলি গৈ পেলাই পৰীক্ষা মানে এজনেই পাবগৈ চাকৰি ঠিক আছে চ' ইয়াতে গভৰ্ণমেণ্টে ভাবিলে যে ইমানখিনি কেণ্ডিডেটছ মাতি পেলাই কাৰণ যদিহে তেনেকৈ 1:3 বা 1:4ত চিলেক্ট কৰে তেতিয়াহ'লে কেণ্ডিডেটছৰ নাম্বাৰ্ছ বহুত বাঢ়ি যাব আৰু বাঢ়ি গ'লে কি হয় যেতিয়া স্কিল টেষ্টটো ল'ব তেতিয়া এতিয়াই বৰ্তমান যোনটো স্কিল টেষ্ট হ'বলৈ গৈ আছে মে' মাহত ষ্টাৰ্ট হ'লে কমেও 1 মাহতকৈ বেছি সময় লাগি যাব গোটেই স্কিল টেষ্টৰ গোটেই প্ৰচেছটো কৰোঁতে তাৰপিছত আকৌ ফাৰ্ডাৰ প্ৰচেছিং কৰোঁতে আকৌ 1 মাহ লাগিব চ' আপোনালোকে নেক্সট মে' মাহত যদি স্কিল টেষ্ট আৰম্ভ হয় 2 আঢ়ৈ মাহৰ আগতে ফাইনেল ৰিজাল্ট ডিক্লেয়াৰ কৰাটো পচিবল নহ'ব ঠিক আছে কাৰণ গোটেইকেইটা ছেকশ্যন আছে গোটেইকেইটাক চালি জাৰি চাই একদম লাষ্টত কি বুলি কয় চিলেকশ্যন কৰিব ঠিক আছে লাষ্টত ফাইনেল ৰিজাল্ট ডিক্লেয়াৰ কৰিব কাৰণ কেইবাটাও কেটেগৰী আছে গ্ৰেড 3 গ্ৰেড 4তে কেইবাটাও ছাব কেটেগৰিজ আছে চ' তেনেকুৱা ধৰণৰ কথা সেইটো কাৰণে 1:3 বা 1:3 ৰেচিঅ' ল'লেও কিনো হ'ব লাষ্টত গৈ পেলাই এজনে চাকৰি পাব বাকীকেইজনৰ এনেই নিৰাশা হৈ থাকিব কাৰণ 1:3 বা 1:4 ৰেচিঅ'ত ল'লে মানে বস্তুটোৰ চিলেকশ্যনৰ চান্সেছ আৰু বেছি কমি যাব যোনজনে হাই মাৰ্কছ পায় তেওঁৰ চান্সেছ বেছিকৈ বাঢ়ি যাব ইয়াতে প্ৰবেবিলিটিয়ে তেনেকৈ কাম কৰে চ' এইটো বস্তু মই ছাপৰ্ট কৰোঁ যে হয়তো অলপ বেছি কেণ্ডিডেট চিলেক্ট কৰিব পাৰিলেহেঁতেন কাট অফ মাৰ্কছ অলপ কমিলেহেঁতেন আৰু এজন কেণ্ডিডেটছে হয়তো ইয়াতো এটা প্ৰবেবিলিটি আছে যে আৰু এজন কেণ্ডিডেটছে হয়তো চাকৰি পোৱাৰ সম্ভাৱনা বাঢ়িলেহেঁতেন যদিহে আৰু 1:3 বা 1:4 ৰেচিঅ'ত ল'লেহেঁতেন কিন্তু কথাটো হ'ল যে গভৰ্ণমেণ্টৰ আৰু বেছি সময় লাগিলেহেঁতেন স্কিল টেষ্ট পাতাত আৰু বাছনি কৰাত আৰু বেছি অলপ কমপ্লিকেটেড হৈ গ'লহেঁতেন গোটেই প্ৰচেছটো সেইটো কাৰণে হয়তো 1:2 ৰেচিঅ'ত কৰি পেলাই তেওঁলোকে বস্তুটো ইজি কৰি দিলেহেঁতেন তথাপিতো মই এইটো বস্তু ছাপৰ্ট নকৰা নহয় যে 1:3 বা 1:4 ৰেচিঅ' ল'ব পাৰিলেহেঁতেন 1:3 লোৱাহেঁতেনো কাট অফ মাৰ্কছ 117ৰ জেগাত হয়তো 113 114 মানলৈকে নামি আহিলেহেঁতেন ঠিক আছে খালী কথাটো এতিয়া যিহেতু কৰিলে আৰু লগতে আপোনালোকে অভাৰলেপিং আৰু ৱেইটিং লিষ্টৰ কথা কৈ আছিলে অভাৰলেপিং আৰু ৱেইটিং লিষ্টৰ কথাটো মই কৈ দিছোঁ অভাৰলেপিং মানে কি এতিয়া ধৰক এজন কেণ্ডিডেটছে 2-3টা কেটেগৰীত চাকৰি পাইছে ঠিক আছে গ্ৰেজুৱেটত পাইছে গ্ৰেজুৱেট উইথ কম্পিউটাৰত পাইছে ডিগ্ৰীত পাইছে ডিগ্ৰী উইথ কম্পিউটাৰ পাইছে কিছুমানে ষ্টেনোগ্ৰাফাৰত পাইছে কিছুমানে SSLC হাই ছেকেণ্ডেৰী লেভেলত পাইছে ঠিক আছে তেনেকৈ 3-4টা কেটেগৰীত পাইছে এতিয়া এজনে যেতিয়া 3-4টা কেটেগৰীত গোটেইকেইটাতে যেতিয়া স্কিল টেষ্ট দিব যাব হয়তো আকৌ স্কিল টেষ্টতো 2-3টা কেটেগৰীতে পাই যাব চ' তেতিয়া তেওঁ ফাইনেল চিলেকশ্যন আটাইতকৈ হায়েষ্ট পষ্টটোত ৰাখি দিলে মানে বাকীকেইটা পষ্ট খালী হৈ যাব বাকীকেইটা পষ্ট খালী হৈ গ'লে মানে বাকী যোনখিনি কেণ্ডিডেটছ ধৰক স্কিল টেষ্টলৈ চিলেক্ট হৈছিলে চ' তেওঁৰ ৱেইটিং লিষ্ট এখনত বাকীকেইজন কেণ্ডিডেটছে হয়তো বাকীকেইটা ছিট পাবলৈ কাৰণে সক্ষম হ'ব ঠিক আছে এতিয়া ইয়াতে এনেকুৱা নহয় যে অভাৰলেপিঙৰ কাৰণে আপোনালোকক আকৌ এক্সট্ৰাকৈ চিলেক্ট কৰিব 1:3 ৰেচিঅ'ত আৰু অলপ কেণ্ডিডেটছ মাতিব সেইটো অভাৰলেপিঙৰ প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে আকৌ সেই ফাইনেল যিসকলে এইবাৰ ৰিটেন এক্সামিনেশ্যনত 1:2 ৰেচিঅ'ত যোনখিনি বাছনি কৰা হ'ল সেইখিনিৰ মাজৰ পৰাই আকৌ আপোনালোকৰ অভাৰলেপিঙৰ প্ৰব্লেমটো ইয়াতে ছল্ভ কৰিবলৈ চেষ্টা কৰিব ইয়াতে আকৌ এক্সট্ৰাকৈ কেণ্ডিডেটছ হয়তো নানিলেও হৈ যাব ইয়াতে মানে মই প্ৰেক্টিকেল কথাটো কৈ আছোঁ এতিয়া আপোনালোকৰ ফালৰ পৰা চাব গ'লে অভিয়াছলি 1:3 ৰেচিঅ' চিলেক্ট কৰিলে মানে আপোনালোকৰ বহুতকেইজনে আৰু এটা চান্স পালেহেঁতেন কিন্তু এতিয়া যিহেতু নকৰিলে আকৌ নেক্সটটো মোৰ লগা নাই যে কিবা চেঞ্জেছ কৰিব তথাপিতো মই এটা ৰিকুৱেষ্ট কৰিব পাৰোঁ গভৰ্ণমেণ্টক যে মোৰ ফালৰ পৰা যে 1:3 ৰেচিঅ' দিলে মানে আৰু অলপ কেণ্ডিডেটছে আৰু
কেইজনমান কেণ্ডিডেটছে হয়তো নেক্সট ষ্টেজত যাবৰ কাৰণে ইয়াতে সক্ষম হ'ব বা তেওঁলোকে আৰু অলপ কম্পিট কৰিবৰ কাৰণে সক্ষম হ'ব কিন্তু এতিয়া যিহেতু 1:2 ৰেচিঅ'তে বাছনি কৰিলে আৰু অভাৰলেপিঙৰ প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে সেইটোৱে মই ক'লোৱেই যিহেতু যিসকল কেণ্ডিডেটছে ৰিটেন এক্সামিনেশ্যন ক্লিয়াৰ কৰিবলৈ নেক্সট ষ্টেজত পাইছে সেই তেওঁলোকৰ ভিতৰতে অভাৰলেপিঙৰ প্ৰব্লেমটো ছল্ভ কৰিব পৰা যায় প্ৰেক্টিকেলি ঠিক আছে চ' এইখিনি জনালোঁ ভিডিঅ'টোত আই হোপ ভিডিঅ'টো চাই পেলাই আপোনালোকৰ ভাল লাগিলে কাৰোবাৰ কিবা মতামত থাকিলে মানে কমেণ্ট ছেকশ্যনত দিব পাৰে আৰু লগতে আপোনালোকে ভিডিঅ'টো ভালকৈ নোচোৱাকৈ স্লেং ইউজ নকৰিব স্লেং ইউজ কৰিলে মই অভিয়াছলি মোৰ চেনেলৰ পৰা ব্লক কৰিবলগীয়া হয় আজিলৈকে বহুতকেইজনক ব্লক কৰিলোঁ সেইদিনাখনো কোনোবা এজনে মোৰ ভিডিঅ'টো নাচালেই ভিডিঅ'টো নাচাই পেলাই তেওঁ উল্টা পুল্টা কৰি পেলাই স্লেং মানে ৱৰ্ড ইউজ কৰিলে চ' সেইটো কাৰণে মই ব্লক কৰি দিবলগীয়া হ'ল চেনেলৰ পৰা চ' তেনেকুৱা যদি ব্লক কৰিবলগীয়া নহয় আপোনালোকেও ভিডিঅ' চাওক ময়ো মোৰ কণ্টেণ্টছখিনি ইম্প্ৰুভ কৰি গৈ থাকিম ঠিক আছে চ' ভিডিঅ'টো কমপ্লিটকৈ নোচোৱাকৈ আপোনালোকে কমেণ্ট নকৰিব ভালকৈ কমেণ্ট কৰক কিবা যদি মোৰ ভুল হৈছে অভিয়াছলি আপোনালোকে মোক কনষ্ট্ৰাক্টিভ ক্ৰিটিচিজিম কৰিব পাৰে মোৰ ভিডিঅ'টোত বা মোৰ কথাখিনিক চ' মই সেইখিনি আপোনালোকক ৰিপ্লাই দিম যিমান পাৰোঁ বা আপোনালোকে নিজৰ মতামতটো দিব পাৰে যে ইয়াতে আপোনালোকে কি ভাবে বা মোৰ কিবা ভুল হৈছে নেকি বা এইটো বস্তু এনেকুৱা হ'ব নালাগে এনেকুৱা হ'ব লাগে আপোনালোকে ভালকৈ ভদ্ৰতাৰে কওক কমেণ্ট ছেকশ্যনত যোনে যি কৰে খালি স্লেং লেংগুৱেজ ইউজ নকৰোঁ স্লেং লেংগুৱেজ ইউজ কৰিলে কি হ'ল ইউটিউব কমিউনিটি ভাইলেট হয় আৰু ইউটিউব কমিউনিটি ভাইলেট হ'লে মানে মই নিশ্চয় মই আৰু সেইটো বাধ্য হ'ম যে আপোনালোকক ব্লক কৰিবলগীয়া হয় এতিয়ালৈকে বহুত কিছুমানক মানে কমেণ্টৰ পৰা বঞ্চিত কৰিবলগীয়া হ'ল ব্লক কৰিবলগীয়া হ'ল চ' তেনেকুৱা যাতে নহয় সেইটো বস্তু আপোনালোকে মেইনটেইন কৰিব বুলি আশা ৰাখিলোঁ ঠিক আছে আই হোপ ভিডিঅ'টো চাই পেলাই আপোনালোকৰ ভাল লাগিলে আৰু বাকী আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে যেনেকৈ DME গ্ৰেড 3 নন টেকনিকেলৰ পৰীক্ষা আহি আছে 30 মাৰ্চত 30 মাৰ্চত তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত আৰু DME গ্ৰেড 3 নন টেকনিকেল যদি মক টেষ্ট চিৰিজটো লয় তেনে 90 ৰুপিছত এভেইলেবল আছে DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্লাছ মক টেষ্ট চিৰিজ যদি লয় তেনে 400 ৰুপিছত এভেইলেবল আছে বাকী APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCLৰ পৰীক্ষা আহি আছে 23rd মাৰ্চত AAO APDCLটো আছে আৰু 6 এপ্ৰিলত 6 এপ্ৰিলত AAO AEGCLৰ পৰীক্ষা দুটা আছে দুটাৰে এক্সাম পেটাৰ্ণ চিলেবাছ একে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপ্ট তিনিখন পেপাৰৰ ওপৰত 375 ৰুপিছত আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম তাতে 3000 মান একাউণ্টেঞ্চি MCQs পাই যাব বাকী ষ্টেটিষ্টিক্স আৰু মেথমেটিক্স ৰিলেটেড মোৰ তাত মেটেৰিয়েলছ নাই কিন্তু আপোনালোকে এটা টেষ্ট চিৰিজ আগবঢ়োৱাই হৈছে কম্প্ৰিহেনচিভ টেষ্ট চিৰিজ APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCLৰ এডভেট IASৰ ফালৰ পৰা 999 ৰুপিছত এভেইলেবল আছে এই টেষ্ট চিৰিজটো ল'ব পাৰে তাতে জেনেৰেল ইংলিছ জেনেৰেল নলেজ মেথমেটিক্স ডেছক্ৰিপটিভ আৰু লগতে আপোনালোকৰ অপশ্যনেল ছাবজেক্টছ একাউণ্টেঞ্চি ষ্টেটিষ্টিক্স মেথমেটিক্স গোটেইকেইটাৰে টেষ্ট চিৰিজ ইয়াতে পাই যাব 999 ৰুপিছত এভেইলেবল আছে আৰু লগতে আপোনালোকে যদি আপোনালোকৰ ভিতৰৰ পৰা যদি কোনোবাই যদি কম্বাইন কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন দিব বিচাৰিছে APSC 2025ৰ তেতিয়াহ'লে এটা ক্ৰেছ কোৰ্চ আগবঢ়াইছে এডভেট IASৰ ফালৰ পৰা এইটো ল'ব পাৰে আপোনালোকে APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 375ত ইয়াতে ফেজ 1ৰ ফুল কোৰ্চ জেনেৰেল ষ্টাডিজৰ ফুল কোৰ্চ এভেইলেবল আছে আৰু ফেজ 2 জেনেৰেল ইংলিছ প্লাছ স্পীচ ৰাইটিং ইয়াতে পাই যাব আছাম পুলিচ কনিষ্টবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত APSC ষ্টেনগ্ৰাফাৰ গ্ৰেড 2 ফুল কোৰ্চ এভেইলেবল আছে 275ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত আৰু মোৰ পৰা কোৰ্চ হ'লে কাৰেণ্ট এফেয়াৰ্ছ লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে ফুল ফাৰ্ডাৰ পে'মেণ্ট কৰিব লাগে জাষ্ট প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে এটা হোৱাটছএপত ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল বৰ্তমান কোৰ্চসমূহত কাৰেণ্ট এফেয়াৰ্ছ 2024ৰ ফুল ইয়েৰ আৰু 2025 জানুৱাৰী ফেব্ৰুৱাৰী কভাৰ কৰা হৈছে 2025ৰ জানুৱাৰী ফেব্ৰুৱাৰী কভাৰ কৰা হৈছে আৰু মাৰ্চ মাহটো চলি আছে মাৰ্চ মাহটো শেষ হোৱাৰ পিছত এপ্ৰিল মাহত মাৰ্চ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ পাই যাব চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনাক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰিছোঁ আপোনালোকে এবাৰ চাই ল'ব পাৰিব তাতে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম